দুহিতা ধাৰাবাহিকখনৰ আজিৰ যিটো খণ্ড সেই খণ্ডত আমি দেখিবলৈ পাওঁ দুহিতাৰ কথা গম পাব বিকিয়ে। দুহিতাৰ এফালে প্ৰেজেণ্ট লাইফত প্ৰব্লেম, আনফালে পাষ্ট লাইফতো প্ৰব্লেম। কিয়নো আমি দেখিবলৈ পাওঁ শিৱমে ভাবিব যে দুহিতা আৰু তাৰ যিটো আগৰ ৰিলেশ্যন সেই ৰিলেশ্যনটো ভঙাৰ আঁৰত কোনোবা এজন তৃতীয় মানুহৰ হাত আছিল, আৰু সেই কথাটো ভাবি থাকিব শিৱমে। আৰু আনহাতে দুহিতা কথা গম পাব বিকি। আৰু আনফালে অন্তৰা আৰু দুহিতাৰ দেউতাকক যে জেলত থৈছে, সেই জেলত থোৱা কথাটোক লৈ মাকে দুখ কৰি থাকিব। কিয়নো তাই ভাবিব যে গিৰিয়েকক জেলত থৈ দিছে, কিন্তু তাই ঘৈণীয়েক হৈ একো এটা কৰিব পৰা নাই। আৰু আনফালে অন্তৰাই অনুৰাগক যে মাকৰ পৰা দেউতাকৰ পৰা আঁতৰাই আনিব বিচাৰিছে, সেইটো আজিৰ খণ্ডত একো আমি ব্যতিক্ৰম দেখা নাপাওঁ। অন্তৰাই আকৌ অনুৰাগক মাক দেউতাকৰ পৰা দূৰত আনিবলৈ চেষ্টা কৰিব। আৰু আমি দেখিবলৈ পাম যে অন্তৰাৰ কথা যিদিনা ফাদিল হয় সেই খণ্ডটো চাবলৈ খুব ইণ্টাৰেষ্টিং হ'ব। কিয়নো অন্তৰাই যিখন নাটক খেলি আছে অনুৰাগৰ লগত, অনুৰাগৰ মাক দেউতাকৰ লগত, সেইটো এদিন নহয় এদিন ফাদিল হ'ব। কিয়নো মিছা কথা কোনোদিনে লুকাই নাথাকে, বা কোনোবা মানুহে যদি কিবা কথা লুকাই ৰাখিবও বিচাৰে সেইটো ইমান দিন লুকাই নাৰাখে। চ' ঠিক তেনেকৈ অন্তৰাৰ ক্ষেত্ৰতো ঠিক একেই হ'ব। যিদিনা ওলাই আহিব সেই সকলোখিনি কথা, তেতিয়া সেই খণ্ডটো চাবলৈ খুব ইণ্টাৰেষ্টিং হ'ব। আপোনালোকে কি ভাবে অন্তৰাৰ কথা, দুহিতাৰ কথা, শিৱমৰ কথা, বিকিৰ কথা? তলত কমেণ্ট কৰি জনাবচোন।